Hey guys, welcome to Patar Vlogger অন্যটা ভিডিও লাগে সকলকে জানাইছো হত প্ৰণাম আৰু এটা সময় হ'ল প্ৰায় 4:30 মানে আবেলি সময় আৰু গমে পায় সকলোৱে যেটো মানে মনাহা পূজা আহি আছে মাজত মাত্ৰ 6টা বা 7টা দিন মানে এসপ্তাহ আছে আৰু ক'ব গলে আৰু এফালে প্ৰেম বাবু আহিলে যেটো মানে ই আহিলে ভালে হ'ল একপাক মানে মাৰি আও ধুনিয়াকে আৰু এটা ভাবিছো আমাৰ ওচৰতে গেৰুৱাত মানে দুখন পূজা হয় একেলগে মনাহা পূজা আৰু পূজা দুখনৰ কেনেকুৱা কি প্ৰিপাৰেচন চলিছে ধুনিয়াকে দেখাই আছো ওকে ৰখলি চিকৰম অকনমান আলু মাত্ৰ ই আকৌ চিহৰত লাগিলে বাপৰে বাপ ইমান আপনে এনাৰ্জি আৰু ইপিনে চাব পাৰে মনাহা পূজাৰ মানে সাইনবোর্ড মানে দোকানত লাগি গৈছে বাবু পূজা চাবিনে সানে বটিক কৰে আৰু তুমি আৰু গাইস মনাহা পূজাৰ প্ৰিপাৰেচন দেখুৱাৰ আগতে মোৰ মানে কেইটামান কথা ক'ব লগা আছে সেইখিনি ধুনিয়াকৈ কৈ লও মানে গাইস মোৰ ঠিক তেনেকুৱা ক'ব লগা নাই কথা কাৰণ মই প্ৰত্যেক বছৰে ভিডিও বনাও যেহেতু মই ভিডিও বনাওই মনাহা পূজা হওক বা দুৰ্গা পূজা হওক বা জগাতি পূজা হওক প্ৰত্যেক বছৰে বনাও যোৱাবাৰ যেটো মই মনাহা পূজাত লাষ্ট ভিডিও বনাইছিলো সেইটো ভিডিও প্ৰায় মানে 1.5 লাখ মান মানুহে চালে 1.5 লাখৰ ওপৰ মানুহে চাইছে আৰু তাত কমেন্ট প্ৰায় 450ৰ ওপৰ আহিছে সেই কমেন্টবোৰত মই মানে কি প্ৰত্যুত্তৰ দিব নোৱাৰিলো কাৰণ মোৰ শব্দ নাই তেনেকুৱা কথাবোৰ সত্যও নহয় তেনেকুৱা আনলাগে মই মানে ক'ত যুক্তি দিম কি কথা আৰু সেইটোৱে মোৰ এইটো ভিডিও চাব পাৰে পাতই ব্লগ 1,60,000 মানুহে চাইছে আৰু যদি ইয়াৰ মই কমেন্ট চাব যাও 482টা ইয়াত কমেন্ট আহিছে ইয়াত যদি মই গাইস ক্লিক কৰো এনেকুৱা কিছুমান কমেন্ট আছে মানে কিছুমানৰ উত্তৰ মই জানিও দিব নোৱাৰো আৰু কিছুমান নাজানো এইবোৰ চাব পাৰে ভক্তি কৰক জীৱ হত্যা মহাপাপ আসলতে জীৱ হত্যা হ'ব লাগিছিল যি নক তেনেকুৱা আহিছে ইয়াত দেখিছে সিহতি মানুহৰ ৰূপত নহয় অসুৰৰ জাত কোনো ভগৱানে বলি নিবিচাৰে জয় শ্ৰীৰাম আসলতে গাইস প্ৰবলেমটো পূজাহনক লৈ পিনে নহয় লাষ্ট যেদিনা মানে পূজা হয় সেইদিনা মানে ৰাতি বলি খোৱা হয় দেউদাসকলে যি মানে নৃত্য কৰে তেখেতসকলে বলি খায় কিছুমানে খায় কিছুমানে নাখায় আৰু সেইটোক লৈ পিনে এইবোৰ মানে কমেন্ট আহিছে বিভিন্ন ধৰণৰ বিভিন্ন কমেন্ট মানে কিছুমানে অসুৰৰ জাত কয় কিছুমানে এইবোৰ নিজা থং বুলি কয় কিছুমানে জানি বুজি কৰা বুলি কয় মানে সকলোৰে মানে মন্তব্য বেলেগ আৰু এইপিনে চাব পাৰে মই ব্ৰাহ্মণ হয় আমিও মনাহা পূজা কৰো কিন্তু এইবিলাক অসুৰামি কিহৰ তাক গতিয়ে বাহিৰ কৰি দিব লাগে আৰু গাইস এইটো চাব পাৰে তহঁতৰ নিচিনা পাগল কেইটাৰ কাৰণে মানৱ জাতি লজ্জিত পাৰিলে ঘৰৰ মানুহ কাটি পূজা দি দেখা তেতিয়া মানিম মানে বহুত কথা কিছুমানে শংকৰদেৱ মাধৱদেৱৰ উদাহৰণ দিছে শংকৰদেৱ মাধৱদেৱে কি মানে দি থৈ গ'ল অসমত সেইবোৰো কৈছে মানে সকলোৰে বেলেগ দিয়ক মানে কাৰ কিমান শুনিম আৰু এইবাৰো এনেকুৱা হ'ব নেকি হবতো বাৰু হ'বই দিয়কচোন এইবোৰ মানে বন্ধ কৰা বস্তু নহয় নে সেনেকুৱা নে কি যিটো মানে চলি আছে সেইটো চলবই আৰু জন মানুহ বহুত থাকে মানে ন তাৰ ওপৰত কোনবা কিবা ক'ব তাত লাগি লাভ নাই গাইস যদি মানে বলিটো হ'ব নালাগে তেতিয়া সকলোতে বন্ধ কৰি দিয়ক এই কামাখ্যা মন্দিৰত পাৰ দে 10-15টা ছাগলী বলি দিয়ে সেইবোৰতো বাৰু উত্থাপন হোৱা নাই মই বাৰু যুক্তি দিয়া নাই মানে অকমান কৈছো আৰু যি নক বেছি ক'লে মানে আৰু প্ৰব্লেম হৈ যাব এতিয়া যাই থাকো আৰু তাৰে ভিতৰত কিছুমান এনেকুৱা কমেন্টটো আহিছে যিয়ে মানে মোক গালি দিছে মানে মই কিয় ভিডিওটো দিলো সেইটো ভিডিও মানে মই ডিলিট কৰি দিব লাগে আৰু এটা পাই গ'ল মই পূজাস্থলী এইপিনে চাব পাৰে মানে পূজাৰ যিখিনি পেণ্ডেলৰ বাহাৰ কাম থাকে সেইখিনি মানে প্ৰায় মানে কমপ্লিট হৈছে এইপিনে তো গাইস এইখন হৈছে মানে পুৰণি হলা ইয়াত মানে দুখন পূজা হয় গেৰুৱাতে এইখন হৈছে পুৰাণ আৰু নতুনখন হয় মানে ৰাস্তা ঘাট আৰু এইটোৱে আছে মেইন মন্দিৰটো ধুনীয়া একদম কালাৰ চালাৰ কৰি পিনে তুলিছে আৰু আজি ইয়াত মানে কিবা পূজা চলি আছে আৰু কি পূজা কি কথা জানিবলৈ চেষ্টা কৰিলো আৰু তাৰ পিছত ক'লে কি এইখন মানে মনাহা পূজাই মানে মেইন পূজাখন হোৱাৰ আগত এইখন পূজা মানে কৰা হয় বাবুৰ পূজা কেলে কেইদিন আছে 7 দিন মান আছে বাকি তুমি কি কৰি আছা এতিয়া চাবা আহিছে না আৰু মই মানে ভিডিও যোগেৰে সকলোকে নিমন্ত্ৰণ জনালো আহিব পূজালে সকলোৱে মা মনাহাৰ ওচৰত সেৱা প্ৰাৰ্থনা জনাব সকলোৰে যাতে মংগল হয় তাকে কামনা কৰিলো আহিব সকলোৱে পূজালৈ গাইস এতিয়া মানে যিখন পুৰণি হলা আছিল সেইখনৰ পৰা আহিলো মানে এতিয়া গৈছো ৰাস্তাৰ কাষত মানে নতুন হলাখনত পুৰণিখনৰ মানে যেনেকুৱা প্ৰিপাৰেচন পুৰা একদম ভালে চলিছে পুৰা উগ্ৰগতিত চলিছে ভালে লাগিছে এতিয়া গৈছো নতুন হললৈ সেইখনত পাই কেনেকুৱা সিচুৱেচন আৰু এইখন আছে নতুন হলা ইয়াতো চাব পাৰে পুৰা একদম প্ৰস্তুতি চলি আছে এইবোৰ মানে বাসা দিয়া হলে আৰু গাইস এটা মানে পূজা কৰা কিছুমান বস্তু আছে আৰু এটা মানে এটা বান্দাৰ আছিল মই গেলো ভিডিও কৰিব গেলি মুকৈ হেতে বা ক'ত বা গেলি এতিয়া ক'ত বাইছে উঠি যাওলে এইটো গাইস ৰখি দেখিছে না এইটো ই মুকে চাই আছে আৰু এইটো হৈছে গেট আৰু ইয়াতো মানে যিখিনি বাহৰ কাম আছিল সেইখিনি মানে প্ৰায় কমপ্লিট হৈছে চাব পাৰে কি ধুনীয়াকৈ মানে এইপিনে সজাই পৰাই তুলিছে আৰু এইপিনে বান্দৰৰ উৎপাত বহুতে বাপৰে বাপ আৰু এইখন হৈছে মানে ৰাস্তাৰ কাষত নতুনখন সেইখন আছিল ভিতৰত সেইখনৰ মানে ঠাই বহুখিনিয়ে বহল এই নতুন হলত মানে অকমান ঠাইৰ মানে অভাৱ মানে সৰু অলপ জাগা হিন্দি হলেও কোনো কথা নাই পূজা মানে সৰু ডাঙৰ নাই সকলোতে সমানে পূজা গাইস পুৰা একদম জবৰদস্ত প্ৰস্তুতি চলি আছে মাজত মাত্ৰ যেহেতু 6টা বা 7টা দিন আছে এবাৰ পূজা ধামাকা হ'ব দেখছি না গাইস ই আৰু আছে ই মানে আকৌ খেদব পাৰে মোক এবাৰ আহি তোক কুবা মান দিয়া দেখছা কি মুখ নালে গাইস বেছি দিগদাৰ নকৰো যেহেতু মানে পূজা হেৰি দেখাব আছিলো আৰু প্ৰিপাৰেচন ধুনীয়া একদম দেখালো আৰু বলি হ'ব লাগে নে নালাগে কমেন্ট কৰি জনাবচোন এইবাৰ পূজাত আৰু যদি নালাগে মানে সকলোতে নালাগে বন্ধ কৰি দিব লাগে আৰু এইবোৰ চাব পাৰে দোকান দিব এইবোৰত খুঁটি মাৰা কাম চেচি হ'ল গাইস এই দোকান বুকিং আৰু এই দোকানৰ প্ৰাইচ গাইস শুনলি মাথা নষ্ট হৈ যাব ইমান দাম তাৰ বাপৰে বাপ সেইকাৰণে দোকান নেতাও যা মনাহা পূজাত